অগপৰ পাছত বিজেপিৰ টাৰ্গেট ইউপিপিএল আৰু বিপিএফ। বিজেপিক ৰিমোট কণ্ট্ৰলত চলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিয়ে ইউপিপিএলে হওক বিপিএফে হওক এতিয়া সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে। বিটিআৰ নিৰ্বাচনী যুঁজ এতিয়া তুংগত। আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহে ইটোৱে সিটো দলক গোৱালগালি দিয়া পৰিৱেশ। নিজৰ শক্তি বৃদ্ধিৰ যুঁজত ইটোৱে সিটোক সমালোচনাৰে কৰিছে থকা হৰকা। এইবাৰ বিটিআৰত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। গৌৰৱৰ জোৱাৰত বিটিআৰ ৰাজনীতিত বলিছে নতুন ধুমুহা। গৌৰৱ গগৈ দুদিনীয়া ভ্ৰমণ কোকৰাঝাৰ। মাজত আৰু মাত্ৰ 2 মাহ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। ভোটাৰৰ কাষলৈ গৈছে প্ৰতিটো ৰাজনৈতিক দল। সকলোৰে লক্ষ্য বিটিআৰত চৰকাৰ গঠনৰ। কিন্তু শক্তিশালী বিটিআৰৰ আঞ্চলিক দলহে নিষেধ হোৱাৰ দিশে। আৰু বিটিআৰৰ আঞ্চলিক দল নিষেধ কৰা টাৰ্গেট বিজেপিৰ। যিটো আঞ্চলিক দলে বিজেপিৰ বুকুচাত উঠিছে সেইটো আঞ্চলিক দলৰে মেৰুদণ্ড ভাগি পৰিছে। উদাহৰণস্বৰূপে ৰাজ্যৰ শক্তিশালী আঞ্চলিক দল অগপ এতিয়া বিজেপিৰ ওপৰতেই নিৰ্ভৰশীল। আঞ্চলিক দল নিষেধ কৰাটো বিজেপিৰ চৰিত্ৰ বুলি সমালোচনা গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা আৰু প্ৰমোদ বড়োকো দুৰ্বল কৰিছে। দুয়োজনে বিজেপি ভৰিত ধৰাটো বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যি দলে অসম আন্দোলনৰ পৰা জন্ম হ'ল বিজেপিৰ লগত মিত্ৰতা কৰি আৰু বহল হ'ব লাগিছিল আৰু শক্তিশালী হ'ব লাগিছিল। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল। এতিয়া বিজেপি জালত ভৰি দি লাহে 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 এতিয়া মাত্ৰ 3-4জন ব্যক্তিৰ দল হৈ গ'ল। এই একে অৱস্থাটো আমি দেখিছোঁ যে বিজেপিয়ে ইউপিপিএলে হওক বিপিএফে হওক এতিয়া সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে। বিজেপিক লক্ষ্য কৰি গৌৰৱ গগৈ শক্তিৰ হেল। বিজেপিয়ে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ জৰিয়তে নিষেধ কৰিব বিচাৰিছে সকলো আঞ্চলিক ৰাজনৈতিক দলক। তেওঁলোকে অনলি ওৱান নেশ্যন ওৱান পাৰ্টি। তেওঁলোকৰ উদ্দেশ্য হ'ল ওৱান নেশ্যন ওৱান পাৰ্টি, ন' এজিপি, ন' বিপিএফ, ন' ইউপিপিএল। আৰু এই ওৱান নেশ্যন ওৱান পাৰ্টিক মাত্ৰ কংগ্ৰেছে যুঁজ দিব পাৰে। বিজেপিৰ একমাত্ৰ লক্ষ্যই আঞ্চলিক দলক নিষেধ কৰি নিজক সৰ্বশক্তিমান বুলি প্ৰতিপন্ন কৰাটো। যিটো কথা হয়তো বুজি উঠা নাই ৰাজ্যৰ আঞ্চলিক দলসমূহে। অসম গণ পৰিষদক লাহে লাহে বিজেপিয়ে মিত্ৰতাৰ বসন পিন্ধাই মেৰুদণ্ড ভাঙি পেলোৱাৰ চেষ্টা চলাইছে। যাৰ বাবে অগপ এতিয়া কেৱল 3-4জনীয়া দল হৈ পৰিছে। এই কথাবোৰ কৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ পাছতে বিটিআৰত কংগ্ৰেছৰ শক্তিৰ উমান পাইছে গৌৰৱ গগৈয়ে। যোৱা কিছু বছৰৰ পৰা আমাৰ দলৰ স্থিতি আমি লাহে 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 আকৌ বিল্ড আপ কৰিছোঁ। ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ ছেক্ৰিফাইচ কৰিলে। কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে। কিন্তু গৌৰৱ গগৈয়ে উমান পোৱা কংগ্ৰেছৰ শক্তি বিটিআৰত কিমান শক্তিশালী সেয়া পিছে বিটিআৰৰ নিৰ্বাচনৰ পাছতহে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।